নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো উজনি অসমত এতিয়া মিয়া খেদা আন্দোলনক লৈ হৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ যে শৃংখল চলিহাৰ নেতৃত্বত আসলতে উজনি অসমত মিয়া খেদা যি আন্দোলন হে আন্দোলনক লৈ এতিয়া এনেদৰে হৰব হৈ পৰিছে অখিল গগৈ তেওঁ কৈছে যে শৃংখল চলিহা এটা নপহা নুশুনা লৰা আৰু শৃংখল চলিহাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ হেনো মুখ্যমন্ত্ৰী এতিয়া পৃষ্ঠপোষকতা কৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু কেতবোৰ মন্তব্য কৰিছে এতিয়া অখিল গগৈ এতিয়া কেতিয়াও মিয়া প্ৰীতি নেদেখুৱাই বুলিও এতিয়া মন্তব্য কৰিছে অখিল গগৈ জনাইছে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত জনাইছে আপোনালোকক শৃংখল চলিহা নপহা নুশুনা লৰা অখিল গগৈ কেতিয়াও মিয়া প্ৰীতি নেদেখুৱাই এবাৰ বাংলাদেশী খেদিবলৈ সাজু হৈ পৰিছে অখিল গগৈ ভাৰতীয় নাগৰিক বিপদত পৰিলে ধৰ্ম যি নহলেও অখিল গগৈয়ে সহায় কৰিব কোনো মিয়াৰ প্ৰতি কোনো ধৰ্মৰ প্ৰতি কোনো বিদেশী প্ৰতি সহানুভূতি অখিল গগৈ নাই বুলিও মন্তব্য কৰিছে সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে হৈছে হেনো অখিল গগৈ শিৱসাগৰত মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এবাৰ বাংলাদেশী খেদিবলৈ সাজু হৈ পৰিছে অখিল গগৈ হেনো কেতিয়াও মিয়া প্ৰীতি নেদেখুৱাই তেওঁ মানুহৰহে প্ৰীতি দেখুৱাই বুলি এতিয়া মন্তব্য কৰিছে ভাৰতীয় নাগৰিকৰ কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে তেতিয়া হেনো তেওঁ ধৰ্ম যিয়েই নহলেও অখিল গগৈয়ে কাৰো অনুমতি নোলোৱাকৈ সহায় কৰিবলৈ সদায় প্ৰস্তুত আছে বুলি এতিয়া মন্তব্য কৰিছে সংবাদমেল সম্বোধন কৰি এনেদৰে এতিয়া কেতবোৰ মন্তব্য কৰিছে অখিল গগৈয়ে উজনি অসমত মিয়া খেদা আন্দোলনক লৈ এতিয়া হৰব হৈ পৰিছে অখিল গগৈ কোনো মিয়াৰ প্ৰতি কোনো ধৰ্মৰ প্ৰতি কোনো বিদেশীৰ প্ৰতি সহানুভূতি অখিল গগৈ নাই বুলি এতিয়া তেওঁ মন্তব্য কৰিছে মানুহ হিচাপে হেনো অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে এতিয়া অসমৰ আটাইতকৈ কঠিন মানুহজনে হৈছে হেনো অখিল গগৈ আৰু শৃংখল চলিহা নপহা নুশুনা লৰা আৰু নিজৰ কামৰ জৰিয়তে চৰকাৰক সুযোগ তৈয়াৰ কৰি দিয়া শৃংখল চলিহাক হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে হেনো পৃষ্ঠপোষকতা কৰিছে বুলি এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ শিৱসাগৰত মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2026 চনত অখিল গগৈ সৰুৱাবৰ কাৰণে শৃংখল চলিহাই হেনো হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত এতিয়া শিৱসাগৰত মিয়া খেদা আন্দোলনৰ নামত এতিয়া হঠকাৰী আন্দোলন তেওঁলোকে কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু এইটো আন্দোলন নহয় এইটো নৰাজ্যবাদ বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে অখিল গগৈ হেনো যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা খাৰা হ'বলৈও অসুবিধা হয় বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ আৰু এই এজেণ্ডাটোকে এতিয়া শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ গৈছে বুলি মন্তব্য কৰিছে এতিয়া অখিল গগৈ যিহেতু উজনি অসমত মিয়া খেদা আন্দোলনক লৈ এতিয়া এনেদৰে সৰব হৈ পৰিছে অখিল গগৈ শৃংখল চলিহাৰ নেতৃত্বত যি উজনি অসমত মিয়া খেদা আন্দোলন সেই মিয়া খেদা আন্দোলনক লৈ এতিয়া এনেদৰে সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ সংবাদমেল সম্বোধন কৰি কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এবাৰ বাংলাদেশী খেদিবলৈ এনেদৰে এতিয়া সাজু হৈ পৰিছে অখিল গগৈ আৰু অখিল গগৈ কেতিয়াও মিয়া প্ৰীতি নেদেখুৱাই হেনো তেওঁ মানুহৰহে প্ৰীতি দেখুৱায় আৰু ভাৰতীয় নাগৰিক কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে তেন্তে তেওঁ ধৰ্ম যি নহলেও অখিল গগৈয়ে কাৰো অনুমতি নোলোৱাকৈ সহায় কৰিবলৈ সদায় প্ৰস্তুত আছে বুলি মন্তব্য কৰিছে কোনো মিয়াৰ প্ৰতি কোনো ধৰ্মৰ প্ৰতি কোনো বিদেশীৰ প্ৰতি সহানুভূতি অখিল গগৈৰ নাই মানুহ হিচাপে হেনো অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে হৈছে হেনো অখিল গগৈ শৃংখল চলিহা নপহা নুশুনা লৰা আৰু নিজৰ কামৰ জৰিয়তে হেনো চৰকাৰক সুযোগ তৈয়াৰ কৰি দিয়া লৰা বুলি শৃংখল চলিহাক এতিয়া প্ৰত্যক্ষ কৰিছে অখিল গগৈ শৃংখল চলিহা হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই আৰু 26 চনত অখিল গগৈ সৰুৱাবৰ কাৰণে এতিয়া শৃংখল চলিহাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত
শিৱসাগৰত এতিয়া মিয়া খেদা আন্দোলনৰ নামত হঠকাৰী আন্দোলন তেওঁলোকে কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু এইটো আন্দোলন নহয় এইটো নৰাজ্যবাদ অখিল গগৈ বিজেপি চৰকাৰক আটাইতকৈ হেনো জবাবদিহি কৰিছে অখিল গগৈ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা খাৰা হ'বলৈ হেনো অসুবিধা হয় বুলি এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু এই এজেণ্ডাটোকে এতিয়া শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ গৈছে বুলি তেওঁ মন্তব্য কৰিছে যেহেতু উজনি অসমত মিয়া খেদা আন্দোলনক লৈ এতিয়া এনেদৰে সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ শৃংখল চলিহাৰ নেতৃত্বত মিয়া খেদা আন্দোলনক এনেদৰে এতিয়া সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ভাৰতীয় নাগৰিকক কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে তেন্তে হেনো অখিল গগৈ কাৰো অনুমতি নোলোৱাকৈ সহায় কৰিবলৈ সদায় প্ৰস্তুত আছে কিন্তু কোনো মিয়াৰ প্ৰতি কোনো ধৰ্মৰ প্ৰতি কোনো বিদেশী প্ৰতি সহানুভূতি অখিল গগৈ নাই বুলি এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়কগৰাকী আমাৰ ওচৰত সেই অখিল গগৈ মন্তব্য আছে তেওঁ কি কৈছে যি আচলতে উজনি অসমত মিয়া খেদা আন্দোলনক লৈ আচলতে সৰব হৈ পৰিছে এতিয়া অখিল গগৈ আমাৰ ওচৰত সেই মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰ 2026 চনত অখিল গগৈ খৰুৱাবৰ কাৰণে শৃংখল চলিখাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়া খেদা আন্দোলনটো মই পৃষ্ঠপোষকতা কৰিছো শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা অন্নবৰতে উটি ভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা 2026 চনত যিকোনো পৰিমাণে যিকোনো প্ৰকাৰে অখিল গগৈ বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে এটো হল হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা আৰু সেই এজেণ্ডাটোকে যে শৃংখল চলিখাই কাৰ্যকৰী কৰিবলৈ গৈছে সেইটো খাটাং মানুহ হিচাপে অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে নিশ্চয় অখিল গগৈ কেতিয়াও মিয়া প্ৰীতি নেদেখায় মানুহ প্ৰীতি দেখায় কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে আৰু তেওঁ যদি ভাৰতীয় নাগৰিক হয় তেতিয়াহলে তেওঁ ধৰ্ম যিয়ে নহওক লাগিলে তেতিয়াহলে অখিল গগৈ কাৰো অনুমতি নোলোৱাকৈ কাৰোলে কেয়াৰ নকৰাকৈ ভাৰতীয় মানুহক আৰু দুখীয়া শ্ৰমজীৱী মানুহক সহায় কৰিবলৈ সদায় প্ৰস্তুত কিন্তু কোনো মিয়াৰ প্ৰতি সিম্পেথি কোনো ধৰ্মৰ প্ৰতি সিম্পেথি কোনো বিদেশীৰ প্ৰতি সিম্পেথি সামান্যতম চুলি এডালৰ মানুহ সিম্পেথি বা সহানুভূতি অখিল গগৈ নাই মানুহ হিচাপে অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে নিশ্চয় অখিল গগৈ গতিকে শৃংখল চলিখাই অলপ মানে মই ক'বলৈকে বেয়া মানে একচুয়ালি শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা অন্নবৰতে উটি ভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা মানুহক সেইকাৰণে মই কি কম বেলেগ কথা ক'বলৈ একো নাই মই জানো যে শৃংখল চলিখা হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰ মই জানো মানে নহয় হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়া খেদা আন্দোলনটো মই পৃষ্ঠপোষকতা কৰিছো পৃষ্ঠপোষকতা মানে আপোনালোকে নিশ্চয় জানে পৃষ্ঠপোষকতা মানে কামটো কৰিবলৈ উৎসাহিত কৰা কামটো কৰিবৰ কাৰণে লজিষ্টিক সাপোৰ্ট দিয়া তাৰমানে পুলিচ প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে নিৰ্দেশ দি দিয়া আৰু কামটো কৰোতে যিবিলাক খা খৰচ হয় সেই খা খৰচবিলাক দি দিয়া এটোকে পৃষ্ঠপোষকতা বুলি কয় নহয় জানো এটা পৃষ্ঠপোষকতা নহয় জানো আমি সকলোৱে জানো যে 2000
26 চনত অখিল গগৈক হৰুৱাবৰ কাৰণে শৃংখল চলিখাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব খুজিছে এইটো আন্দোলন নহয় এইটো নৈৰাজ্যবাদ এটা কৰিব খুজিছে আমি জানো যে তেওঁৰ এজেণ্ডাটোৱে হ'ল যে 2021 পৰা 2026 লৈকে যেটো অখিল গগৈয়ে অসম বিধানসভাত আটাইতকৈ বেছি ভূমিকা পালন কৰিলে অখিল গগৈয়ে যেটো বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে অখিল গগৈৰ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক খাৰা হ'বলৈ অসুবিধা হয় গতিকে 2026 চনত যিকোনো পৰিমাণে যিকোনো প্ৰকাৰে অখিল গগৈক বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে এটো হল হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা আৰু সেই এজেণ্ডাটোকে যে শৃংখল চলিখাই কাৰ্যকৰী কৰিবলৈ গৈছে হেতু খাটাং গতিকে তেওঁ কৈ আছে যে অখিল গগৈ কি 2026 চনত শিৱসাগৰত কি ব্যাপক কি ৰাজনৈতিক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁ কাম কৰিছে হয় আমি জানো যে তেওঁ শিৱসাগৰ বিজেপি আৰু আৰএছএছৰ হাতত তুলি দিবৰ কাৰণে শিৱসাগৰত অখিল গগৈ অসমৰ এই সময়ৰ সংগ্ৰামী ইতিহাসৰ যিজন আটাইতকৈ বেছি সংগ্ৰামী মানুহ সেই মানুহজনৰ হাতৰ পৰা মানে আঁতৰাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী সালফা এজনক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী সালফা এজনক শিৱসাগৰৰ আসনখন দিবৰ কাৰণে যাতে একেলগতে তেওঁলোক দুইজনে লগ লাগি গোটেই ব্যৱসায়ীবিলাকৰ পৰা ধমকি দি পইচা উঠাব পাৰিব ভৱিষ্যতে সেইকাৰণে তেওঁ এইবিলাক কাম কৰি আছে শিৱসাগৰত এইটোতো খাটাং সকলোৱে জানে যে শিৱসাগৰত কোন ইলেকশ্যনত উঠিব জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মানুহ মৰা উজনি অসমৰ আটাইতকৈ বেছিকৈ মানুহ মৰা সালফা এজন বিজেপিৰ পৰা উঠিব আৰু সেই বিজেপিৰ সালফাজনক বিধায়ক পাতিবৰ কাৰণে আৰু অখিল গগৈক বিধায়ক পদৰ পৰা খেদিবৰ কাৰণে শিৱসাগৰত শৃংখল চলিহা হতে মিয়া আন্দোলন কৰিছে মিয়াখেদা আন্দোলন কৰিছে কথাটো চাপ সেইকাৰণে তেওঁ কৈছে যে 2026 চনত শিৱসাগৰত ৰাজনৈতিক পৰিৱৰ্তন কৰা হ'ব কাক দিব বিজেপি কাক দিব সাম্প্ৰদায়িক বিজেপি কাক দিব অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আটাইতকৈ বেছি মানুহ মৰা এজন সালফাক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত